অখিল গগৈৰ গৃহ ৱাৰ্ডতেই পৰাস্ত ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী বিপৰীতে জয়ী হ'ল বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী অভিজিত গগৈ আৰু তাৰ পাছত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ ৰূপজ্যোতি কুৰ্মীৰ। এইটো অখিল গগৈ ডাঙৰীয়াকে মিচিকিয়া হাঁহিৰে মই প্ৰত্যুত্তৰ দিছোঁ। পিছে উপনিৰ্বাচনত অখিল গগৈক পৰাজিত কৰি চিঞৰি চিঞৰি হাঁহিছিল ৰূপজ্যোতি কুৰ্মীয়ে। কিন্তু এইবাৰ চিঞৰি নহয়, মিচিকিয়া হাঁহিৰেহে অখিল গগৈক প্ৰত্যুত্তৰ দিছে মৰিয়নিৰ বিজেপি বিধায়কজনে। অখিল গগৈ ডাঙৰীয়া মই 2021 চনৰ উপনিৰ্বাচনত জয় হৈ মোক তুলনি বিয়া খাব নিদিম বুলি কৈছিলে ফিতাহী মাৰি। মই তেতিয়া এটা হাঁহিৰে অখিল গগৈ ডাঙৰীয়াক উফৰাই পঠিয়াইছিলোঁ। এইবাৰো মই মিচিকিয়া হাঁহি এটা মাৰি পেলাই অখিল গগৈক মানে উফৰাই পঠিয়াইছোঁ। মই জানোৱেই তেওঁ কথাবোৰ একেবাৰে কাম নাইকিয়া কথাবোৰ কয়। তেওঁ মানে দৰকাৰী কথা কেতিয়াও নকয় আৰু একদম স্বাৰ্থপৰ মানুহ, সেইটোতো আগৰ পৰাই মই কৈ আহিছিলোঁ। আৰু যাৰ কাৰণে আজি মই বুজা নহয়, আজি ৰাইজে লাহে লাহে বুজিছে। বিধায়ক কুৰ্মীৰ মুখত এই ইটিকিংসূচক বক্তব্য শুনি ভ্ৰম বকা আৰম্ভ কৰি দিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আমিতো খেলুৱাই নাই নহয়, মানে মৰিয়নি সমষ্টিত মই একদিনৰ কাৰণেও যোৱা নাই। প্ৰথমে মৰিয়নিত নিৰ্বাচন নাই খেলা, সমষ্টিলৈ নাই যোৱা বুলি কোৱা অখিল গগৈয়ে এইবাৰ আকৌ কি যুক্তি দিছে শুনকচোন। মানে এদিনৰ কাৰণে গৈছিলোঁ এনেই চাবলৈ কি হৈ আছে বুলি মোৰ ঘৰৰ ওচৰত, মানে মোৰ নিজৰ ঘৰলৈও যোৱা নাই, এই মৰিয়নিৰ ওচৰত এখন ঠাইলৈ মাত্ৰ খবৰ ল'বলৈ গৈছিলোঁ। আমি খেলুৱাই নাই, আপোনালোকে এইটো নিশ্চিন্ত থাকক যে উজনি অসমত আমি অকল এইবাৰ পঞ্চায়ত ইলেকশ্যনটো আমি চিৰিয়াছলি লোৱাই নাই। কিয়নো আমি সদায় জানো যে পঞ্চায়ত ইলেকশ্যনত ৰুলিং পাৰ্টি জিকে আৰু এই ইলেকশ্যনত আমি আমাৰ নিচিনা সৰু পাৰ্টি এটাই পইচা খৰচ কৰা, শক্তি খৰচ কৰা, এই ইলেকশ্যনত বহুত জিকিম বুলি ভবাটো এটা বাতুলতা। পঞ্চায়ত ইলেকশ্যনটো যিদিনাৰ পৰা যাব সেইদিনাৰ পৰাই আমি চিৰিয়াছলি কাম কৰিম। কাৰণ সকলোৱে জানে যে পঞ্চায়ত ইলেকশ্যনত কেতিয়াও ৰুলিং পাৰ্টিক কেতিয়াও পৃথিৱীৰ কোনেও হৰুৱাব নোৱাৰে। মিছা কথা কৈ লাভ নাই। অখিল গগৈৰ মুখত এই অদ্ভুত যুক্তি শুনি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে APC ZPC বাদেই ৱাৰ্ডত জয়ী হ'ব নোৱাৰা মানুহে বেছি কথা ক'ব নালাগে। আঞ্চলিক জিলা পৰিষদতো ভোটে নাপালে, তাত ৱাৰ্ড সদস্য যিগৰাকী সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল তেওঁ জয় কৰাব নোৱাৰিলে। আৰু সমষ্টিটোতো দূৰৰ কথা, তেওঁ জিলা পৰিষদৰ ক'ৰবাত প্ৰাৰ্থী দিলে, আঞ্চলিকত দিলে, তেওঁ এনেকৈ এটা ফিতাহী মাৰিছিলে ৰাস্তাত, একদম এইটোতো হাত জোকাৰি এইবোৰ মিয়া এলেকাত গৈ পেলাই হাত জোকাৰি কথা কৈ লাভ আছে। ইয়াত বাৰু অসমীয়া মানুহৰ ওচৰত হাত জোকাৰি কথা কৈ একো লাভ নাই নহয়। আমি হাত নোজোকাও নহয়, আমি নমস্কাৰ দি কথা পাতোঁ, তেওঁলোকে হাত জোকাৰি কথা পাতে। তেনেতে অখিল গগৈ সন্দৰ্ভত সাংবাদিকৰ আন এক প্ৰশ্ন ৰূপজ্যোতি কুৰ্মীলৈ। 26ৰ বিধানসভা নিৰ্বাচনত মৰিয়নিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে, আৰু তেতিয়া ফলাফল কি হ'ব? উত্তৰত ভৱিষ্যতবাণী কৰিয়েই দিলে বিধায়ক কুৰ্মীয়ে। সমষ্টিত মই মাৰ্বল গুটি খেলি থকা নাই, সাহস আছে যদি নিৰ্বাচন খেলিবলৈ সঁচাই আহক অখিল গগৈ। ৱাৰ্ড সদস্য এজন জিকাব নোৱাৰা এজনে আৰু আঞ্চলিক বা জিলা পৰিষদ এজন জিকাব নোৱাৰা এজনে যদি আহে, খুব ভাল কথা। মই কৈছোঁ যদি পিঠ আছে, পিঠ মানে অসমীয়াত পিঠ মানে চবেই বুজি পায়, সাহস, পিঠ বুলি কৈছোঁ। অখিল গগৈ ডাঙৰীয়া যদি পিঠ আছে, আহক ইলেকশ্যন খেলক, মই ভাল পাম। আৰু মই ইমান দিনে মাৰ্বল গুটি খেলি আছিলোঁ নে এনেকুৱাকৈ টাংগুটি খেলি আছিলোঁ? 5বাৰ MLA হৈ পেলাই কিনো কৰি আছিলোঁ? ৰাস্তা বনালোঁ নাই, ৰাইজক পানী দিলোঁ নাই, বানপানী সময়ত ৰাইজৰ থিয় হৈছিলোঁ নাই, ইমান দিনে মই বিভিন্ন নামঘৰ মন্দিৰ বনালোঁ নাই, মই নাজানো, মই পাহৰিলোঁ চাগে এইবোৰ বনালোঁ নাই বনোৱা। প্ৰমাণ হ'ব, তেওঁ যদি নিৰ্বাচনত আহে, তেওঁৰ পক্ষত যদি ভোট দিয়ে, তেনেহ'লে মই গম পাম যে মই ইমান দিনে মাৰ্বল গুটি টাংগুটি খেলি আছোঁ। মুঠতে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত এইদৰেই এতিয়া আৰম্ভণি ঘটিছে অখিল গগৈ ৰূপজ্যোতি কুৰ্মীৰ মুখ চুপতিৰ নাটকৰ প্ৰথমটো খণ্ড। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।